যে ভগৱান কৃষ্ণই ৰুক্মিণীক যেতিয়া হৰণ কৰিবলৈ আহিছে, হৰণ শব্দটো প্ৰয়োগ হৈছে ন, যে আমাৰ তথাকথিত ৰূপত বোলে ৰুক্মিণীক চুৰ কৰি নিলে, হয়নে? সেইবাবে বিবাহৰ 5টি প্ৰকাৰ আছে: আৰ্য বিবাহ, প্ৰাজাপত্য বিবাহ, গান্ধৰ্ব বিবাহ, ৰাক্ষস বিবাহ আৰু পৈশাচিক বিবাহ, হয়নে? আৰ্য বিবাহ, যেতিয়া যিটো আমাৰ হৰগৌৰীৰ পৰম্পৰা, শিৱ পাৰ্বতীৰ বিবাহৰ শৈলীৰে যেতিয়া বিবাহ এখন আচৰিত হয় ন, তাক কোৱা হয় আৰ্য বিবাহ। আৰু লক্ষ্মী নাৰায়ণৰ ভাৱনাৰে যেতিয়া বিবাহ, 2খন বিধি আছে, স্মাৰ্ত আৰু শ্ৰুত বিধি, যেতিয়া লক্ষ্মী নাৰায়ণৰ ভাৱনাৰে বিবাহ প্ৰক্ৰিয়া আচৰণ হয় তেতিয়াহ'লে তাক কোৱা হয় প্ৰাজাপত্য বিবাহ। ইয়াৰ পাছতে আছে গান্ধৰ্ব বিবাহ। ভগৱান কৃষ্ণই ৰুক্মিণী কি কৰিছিল? গন্ধৰ্ব বিবাহ। কেতিয়াবা পৰিস্থিতিত পৰি পুৰুষজনে স্ত্ৰীগৰাকীক বা স্ত্ৰীগৰাকীক পুৰুষজনলৈ যাবলগীয়া হ'ব পাৰে, কিন্তু তাত পিতৃ মাতৃৰ সন্মতিটো লাগে। আমি আজিকালি যিবিলাক হয় সেইটো গন্ধৰ্ব বিবাহ বুলি ক'ব নোৱাৰোঁ, কাৰণ পিতৃ মাতৃ ইচ্ছাৰ বিৰুদ্ধে গৈ আমাৰ হয় নে নহয়? সেইটো কি শুনিবলৈ বেয়া লাগে, সেইটো হৈছে ৰাক্ষস বিবাহ, যদি পিতৃ মাতৃৰ অনুমোদন নাথাকে। এতিয়া আজিকালি যুগত এই কথাটো ক'বলৈ ভয়, সকলো সন্মত নহ'বও পাৰে। পিতৃ মাতৃৰ আজ্ঞাটোত কিয় ইমান গুৰুত্ব এটা দিয়া হৈছে? কিয় ইমান গুৰুত্ব এটা দিয়া হৈছে? কাৰোবাৰ পৰিস্থিতি হ'ব পাৰে, মই সেইটো বিষয়ত সোমাবলৈ যোৱা নাই, কিন্তু এজ এ হোল যদি আমি চাওঁ, কাৰণ পিতৃ মাতৃৰ আজ্ঞাটো বৰ প্ৰয়োজন। কিয়? বোলে কিবা কাৰণত সমাজে ধৰিছে, পিতৃ মাতৃ সন্মত নহয়, সেইকাৰণে তেনেকৈ বিবাহ কৰিবলগীয়া পৰিছে, সেইটো তেওঁৰ পৰিস্থিতি। কিন্তু বোলে এতিয়াতো এৰি দিব নোৱাৰে, হয়নে নহয়? সেয়া আচল প্ৰেম, আচল ভাল পোৱা, ঠিকেই, তাত তিলমানো শংকা নাই। কিন্তু এইটোতো শংকা থাকিব নালাগে যে আজি ছমাহ নালাগে, বোলে 3 বছৰ 5 বছৰৰ চিনাকিত সেয়া আচল ভাল পোৱা হ'ল, হয়, তাত শংকা নাই। কিন্তু মাতৃগৰাকীয়ে গৰ্ভ পালন কৰি থাকোঁতে যে খুৱাই বোৱাই যে আছিল, সেয়া আচল ভাল পোৱা নহয় নি? গৰ্ভতে মাৰি পেলাবও পাৰিলেহেঁতেনচোন। প্ৰসৱ বেদনা হৈ যে জন্ম দিলে, সেয়া আচল ভাল পোৱা নহয় নি? নিজে নাখায়ো যে বিষ্ঠামূত্ৰ ধুৱাই তুলি তালি ডাঙৰ দীঘল কৰিলে, সেয়া আচল ভাল পোৱা নহয় নি? মূৰ্খৰ সমাজততো ডাঙৰ ডাঙৰ পডকাষ্টবিলাকতো সোধে বোলে জীৱনৰ আপোনাৰ প্ৰথম ভাল পোৱা কি আছিল? তেতিয়া কয় বোলে মোৰ প্ৰথম ভাল পোৱা ক্লাছ 6ত হৈছিল, 7ত হৈছিল, 10ত হৈছিল, হায়াৰ ছেকেণ্ডেৰীত হৈছিল। জধা মূৰ্খ। কোনোবাই মোক সমালোচনা কৰিলেও কওক, কৰিলেনো কিটো কৰিব? প্ৰথম ভাল পোৱা পিতৃ মাতৃ, প্ৰথম প্ৰায়ৰিটি সদায় মাক দেউতাকে পাব লাগে, এইটো কি কথা হ'ল? সেইটো কথা বেলেগ ন। পুৰুষজনে স্ত্ৰীগৰাকীক ভাল পাইছে, স্ত্ৰীজনে পুৰুষ, সেইটো চেপ্টাৰেই বেলেগ, হয়নে? সেইটো পৰৱৰ্তী পৰ্যায়ত আহে, কিন্তু প্ৰাথমিকতা পিতৃ মাতৃৰ থাকে। সেইকাৰণে পিতৃ মাতৃৰ অনুমোদন, কিবা পৰিস্থিতি নিৰ্মাণ হৈছে যাৰ বাবে ধৰি লওক সামাজিকভাৱে সেইকণ সময়ত বিবাহ আচৰণ কৰিব পৰা নাই, কিন্তু কন্যাগৰাকীক নি পেলাই বা বৰজনে তেনেকৈ বৰণ কৰি থৈ দিছে। কিন্তু তাৰ পাছত দ্বাৰকালৈ নি আমাৰ আকৌ কি হয়, কিবা পৰিস্থিতিত পৰি তেনেকৈ নিয়াৰ পিছত বহুত যেতিয়া যুগ পাৰ হৈ যায়, তাৰপিছত আমাৰ কি হয়, বুঢ়া বিয়া পাতে, হয়নে? কেতিয়াবা সন্ততি ইত্যাদিও জন্ম হৈ যায়, সেইটো পৰিস্থিতি হ'ব পাৰে। কিন্তু পৰাপক্ষত যেতিয়া নিয়মটোতো এইটো, কোনোবাই যদি গান্ধৰ্ব বিবাহো কৰিছে, তেতিয়াহ'লে গৃহ প্ৰৱেশৰ প্ৰাক মুহূৰ্তত তেওঁলোকৰ সম্পূৰ্ণ শাস্ত্ৰীয় বিবাহ হৈ যাব লাগিব। যেতিয়ালৈকে শাস্ত্ৰীয় বিবাহ নহয় ন, তেতিয়ালৈকে তেওঁলোকে গৃহ প্ৰৱেশ কৰিব নোৱাৰে। এইটো কি কথা হ'ল? কাৰণ গৃহ প্ৰৱেশ কৰিলে স্ত্ৰী পুৰুষ বেলেগকৈ নাথাকে, নহয়নে? এইটো শুনিবলৈ বেয়া লগা কথা নহয়, একেটি গৃহতেই থাকিব, একেটি শয়ন কক্ষতেই থাকিব। সেইটো তাত সমাজৰ বা নীতিৰ মৰ্যাদা লংঘন হয়। মৰ্যাদা লংঘনভাৱেতো গন্ধৰ্ব বিবাহো নহয়। গতিকে গৃহ প্ৰৱেশৰ আগমুহূৰ্ততে সামান্য ন্যূনতম বিধি বিধানেৰে হ'লেও, নহয়নে, যে ইত্যাদি যা যোগাৰ কৰি সকলো এদিনতে কৰিব নোৱাৰিব পাৰে কাৰোবাৰ পৰিস্থিতি হ'লেও, কিন্তু সমাজক সাক্ষী কৰি, যেনেকৈ আমাৰ কয় ন, শিৰত সেন্দুৰ দিয়া, এনেকুৱা ধৰণৰ যিখিনি গুৱা পাণ এটি আগবঢ়ায়, তেনেকুৱা ধৰণৰ সহজ ৰূপতো ন্যূনতম সংস্কাৰ আচৰণ কৰি পেলাইহে গৃহ প্ৰৱেশ কৰিবলৈ। সেইটো সংস্কাৰক যদি ত্যাগ কৰে ন, জনম ধৰি জ্বলিব লাগে। ৰাৱণ জ্বলি আছে, আজিও প্ৰতি বছৰে জ্বলাই নহয়, দশৰাৰ দিনা, হয় নহয়? বুলিব সংস্কাৰ এৰিছিল নহয়। সংসাৰ আটাইতকৈ পঞ্চমহাসতী, আটাইতকৈ সুন্দৰ নাৰীসকলৰ ভিতৰত, পঞ্চমহাসতীৰ ভিতৰত এগৰাকী ৰাৱণৰ নিজৰ ঘৰত আছিল। কোন? মণ্ডোদৰী, পঞ্চমহাসতীৰ ভিতৰত। কিন্তু ৰাৱণক সেয়াও নাতিলেগে, চকু পৰিলগৈ ক'ত? সেই বনমাখি আই সীতাৰ ওপৰত, হয়নে? সেইকাৰণে ৰাৱণ হ'ব নালাগে, ৰাৱণ হ'লে জ্বলিব লগা হয়। আমাক কোনেও পুতলা নজ্বলাই, কিন্তু ভিতৰি জ্বলি থাকিব লগা হয়, হয়নে? এতিয়া
যেতিয়া আপোনাৰ ভগৱান কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গ'ল, লৈ যোৱাৰ পাছতে শিশুপালে সেইটো নিজৰ অপমান বুলি মনতে ভাবিলে ন। আৰু মনৰ শিশুপালেতো ভাবিলে লগতে ৰুক্মিণীৰ নিজৰ ভাতৃ ৰুক্মবীৰু ভগৱান কৃষ্ণৰ তাৰ আগমুহূৰ্তলৈকে যদি অকণমান বেয়া পাইছিল, সম্পূৰ্ণ বিৰোধী, কাৰণ অপমানিত হৈছে। স্বয়ম্বৰৰ কালিলৈ স্বয়ম্বৰ আগদিনা সেই মন্দিৰলৈ যাওঁতেই কৃষ্ণই ৰুক্মিণীক হৰণ কৰি লৈ গ'ল, নাইনে? যেতিয়া জীৱক তৰণৰ পথটো দেখে, ভগৱন্তই জীৱক নিজৰ হাত পাতি সংসাৰ সাগৰৰ পৰা উদ্ধাৰ কৰি নিয়াৰ মাৰ্গটো দেখে, নিজৰ ৰথত উঠায়, তেতিয়া কিছুমান প্ৰবৃত্তি জ্বলি উঠে। ৰুক্মবীৰৰ নিচিনা কিছুমান প্ৰবৃত্তি আছে। কল্যাণৰ মাৰ্গটোত সেইকাৰণে আপোনাক ক'বলৈ ঢেৰ ওলাব। অকল্যাণৰ মাৰ্গত কোনোবাই মদৰ দোকান এখন খোলকচোন, কাৰো ক'বলগীয়া নাথাকে। নামঘৰলৈ 10 টকা দিলে কেলৈ দিব লাগিছে, হয় নহয়? আজি এই অনুষ্ঠানভাগে এনেইতো মুখৰ আগতে হোৱা নাই, ঘৰে ঘৰে ক'ব লগা হৈছে ন, জনাব লগা হৈছে ন। আমাৰ টানি আনিব লাগে, হয় নহয়? বোলে আজি ইমান দিনৰ মূৰত আহিছোঁ, ব'ল বোলে এপেক খাওঁগৈ। সেই খাওঁত আকৌ আপুনি অফাৰটো নিজেই দিব, কিন্তু নামঘৰলৈ ভাগৱত শুনিবলৈ পঢ়িবলৈ আহো নামঘৰ পৰা আহোঁগৈ, হয়নে? নামঘৰ সকলো সদায় আহিব নোৱাৰে, সেইটো বেলেগ কথা। ঘৰত থকা গোঁসাই ঘৰ ঘৰতো ধূপডাল জ্বলাবলৈ আপুনি অতহিয়াই থাকিব লাগিব, হয়নে? চাকি গছ জ্বলাবলৈ বোলে ককাই জ্বলাই নহয়, মায়ে জ্বলাই নহয়, আৰু তেওঁলোকে জ্বলাইছে, কিন্তু পুৱা গধূলা ঈশ্বৰৰ ওচৰত ভক্তি ভাৱকণ প্ৰকাশ কৰিবলৈ প্ৰত্যেকজনক সেইটো দায়িত্ব নহয়নে? বোলে সদায় কৰিয়ে আছোঁচোন, এইবিলাক চব কোৱা কথা, এইবিলাক কথা ক'ব নালাগে। কৰাটোৱে ডাঙৰ কথা নহয়, কৰিবলৈ যাওঁতে ঈশ্বৰলৈ মনত পৰিছে নাই পোৱা, হয় নে নহয়? যেনেকৈ ধৰি লওক মানুহ এজন বুলি কোৱাৰ লগে লগে মানুহজনৰ ভাৱ এটা, মানুহজন দেখিবলৈ কেনেকুৱা, মনলৈ ভাৱ এটা আহে। কৃষ্ণ বুলি কোৱালে কৃষ্ণ দেখিবলৈ কেনেকুৱা, সেইটোতো মনলৈ আহিব লাগিব নহয়নে? কৃষ্ণ কেনেকুৱা, কৃষ্ণ স্বৰূপটোৱে যদি মনত থাকে, মুখে বোলা ৰাম হৃদয় ধৰা ৰূপ এতেকে মুকুতি পায় বা কৈলো স্বৰূপ, বিনা ৰূপ চিন্তনতো মুক্তি সম্ভৱ নহয়, ৰূপটোতো লাগিব ন। গতিকে চাকি গছ জ্বলাওঁতে, ধূপ জ্বলাওঁতে, গুৰু বাক্য কওঁতে এই ৰূপটো মনত লাগে। মুখেৰে লাগিলে উচ্চাৰণ নহওকেই, কৃষ্ণ বুলি মুখেৰে উচ্চাৰণ নহওকেই, মনত যদি ৰূপটো আছে, তৰি যাব। সেইকাৰণে যোগম ভৱতি ধ্যানম, ধ্যানম ভৱতি ভাৱম। ভগৱন্তৰ ভাৱ ভক্তি কৰিলে প্ৰথম যোগ লাগে। যোগ মানে কি? সংযোগ হোৱা। নামতিজনে পাঠকীজনে যেনেকৈ হৰিধ্বনি দিয়াৰ আগমুহূৰ্তলৈ ইজনে সিজনে ঢেৰ কথা পাতি আছে, বিভিন্ন ধৰণৰ। হৰিধ্বনি দিয়াৰ লগে লগে সকলোৱে গম পায় নামষাৰ বোলে গাবলৈ হৈছে দেই, গাবলৈ আগবাঢ়িছে। তেতিয়া চবে অইন কথা বাদ দি নামষাৰত গুৰুত্ব এটা দিয়ে, নহয়নে? বা পাঠত গুৰুত্ব এটা দিয়ে। কি কৰিলে? সংযোগ কৰিলে ন। যেতিয়া সংযোগ ঘটিলে তাৰপিছত কি হ'ব? ধ্যান। এই বোলে সত্য যুগতহে ধ্যান, সেইবিলাক অদৰকাৰী কথা। সত্য যুগত ধ্যানৰ প্ৰাধান্যতা আছিল, কিন্তু কলিটো নাম ল'বলৈ যাওঁতে ধ্যান লাগে। ধ্যান মানে কি? গছৰ তলত বহি কৰা ধ্যানটোৰ কথা কোৱা হোৱা নাই ইয়াত। ধ্যান মানে একাগ্ৰতা। ভগৱন্তৰ ৰূপটো ধ্যান কৰিব লাগে ন, চৰণৰ পৰা মস্তকলৈকে, মস্তকৰ পৰা চৰণলৈকে। আৰু 6 জনা ভকত, 12 জনা বৈষ্ণৱ, 14 জনা পাৰিষদ, নাম মূৰ্তি নাৰদদেৱ, বৈষ্ণৱ মূৰ্তি শিৱদেৱ, নিজৰ আত্মাক গুৰুৰ আসনত বহাই 7 বৈকুণ্ঠৰ 7জন ঈশ্বৰ, গোলোক বৈকুণ্ঠৰ পৰা ঈশ্বৰ ৰূপটো ধ্যান কৰি তাৰ পিছত নাম ডকা যায়। স্থূল বৈকুণ্ঠ বুলি কৈ দিলেই হৈ নাযায় নহয়, তেওঁ মানসিক ৰূপত সেই স্থূল বৈকুণ্ঠখন ইয়াত বহুৱাই লয়। সেয়া কি? ধ্যান। সেইবাবে কীৰ্তনত প্ৰথমতে কি দিলে? নাম অপৰাধৰ পাছতেই, পাখণ্ড মৰ্দনৰ পাছতেই, যে আমি জানিলোঁ বুজিলোঁ ক'ত ক'ত দুখ হয়, ইয়াৰ পিছত কেনেকৈ আগবাঢ়িম? ধ্যানৰ জৰিয়তে। ঈশ্বৰৰ ধ্যানটো মনত লাগিব, নহয়নে? বিনা ধ্যানত একো উপাসনা সম্ভৱ নহয়। আসন এখন আছে, যেনেকৈ শিক্ষানুষ্ঠানৰ এজন অধ্যক্ষ থাকে, নহয়নে? অধ্যক্ষজনৰ পাছৰজনক কি কয়? উপাধ্যক্ষ। ইয়াতো আসন এখনেই আছে, সেইখন কি? আসন। সেই আসনৰ পাছৰ আসনখনক, তলৰ আসনখনকে কি কোৱা যায়? উপ আসন। উপ আসনৰ পৰা হৈছে উপাসনা। ভাগৱততো আসন এখনেই, যাক আমি মূলৰ আসন বুলি কওঁ, ব্ৰহ্মৰ আসন। কিন্তু অখণ্ড পাঠৰ ক্ৰমত এজনেই সেই ক্ৰমটো ৰক্ষা কৰিব নোৱাৰে। সেইকাৰণে বিকল্প হিচাপত আমাৰ থুলৰ আসন ভাগো স্থাপন কৰা যায়, নহয়নে? ভগৱন্তৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যাওঁতে আমি আসনত বহি উপাসনা কৰিব নোৱাৰোঁ, আমি উপ আসনত বহিহে উপাসনা কৰিব। আসনততো তেওঁ আছে, তেওঁৰ সন্মুখত উপ আসনত ভক্তজন থাকিব। কেনেকৈ? আধ্যাত্মিক মাৰ্গত আগবাঢ়োতে জীৱনত মানুহে যজ্ঞ অকণমান কৰিবলৈ সুযোগ পায়। যজ্ঞ বুলি ক'লে কেৱল ঘৃতাহুতি দিয়াটোৱে যজ্ঞ কৰ্ম নহয়। যেতিয়া পোনপ্ৰথম ভক্তি মাৰ্গত ব্যক্তিজন আগবাঢ়ে ন, তেতিয়া তেওঁৰ হাতত গুৰু বাক্যৰূপী সমিধা কাষ্ঠ গুৰুৱে হাতত তুলি দিয়ে। যজ্ঞত যিবিলাক খৰি দিয়ে, বুজিবলৈ মই কৈছোঁ,
যজ্ঞত যে খৰিবিলাক যে দিয়ে সেই খৰিবিলাকক সমিধা কোৱা যায়। এতিয়া যেতিয়া পোনপ্ৰথম আধ্যাত্মিক মাৰ্গত ভক্তি মাৰ্গত ভক্তজন আগবাঢ়ে তেতিয়া গুৰুৱে গুৰু বাক্যৰূপী সমিধা কাষ্ঠ শিষ্যজনৰ হাতত তুলি দিয়ে। ইয়াৰ পাছত শিষ্যজনৰ ওপৰত দুটা বিকল্প থাকে। সেই গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি তেওঁ হয় উপাসনাৰূপী যজ্ঞ কুণ্ডত পেলাব, নহয় বাসনাৰূপী যজ্ঞ কুণ্ডত পেলাব। যজ্ঞ দুইটাই। যদি গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি উপআসনত বহি উপাসনাৰূপী যজ্ঞ কুণ্ডত পেলোৱা যায়, তাৰ পৰা প্ৰকট হোৱা জ্ঞান অগ্নি শৰীৰৰ যিমানখিনি বদ্ধতা আছে তাক জ্বলাই পেলাব, হয়নে? আৰু জ্বলোৱাৰ পাছতো উপাসনাৰূপী কুণ্ডৰ যিখিনি ছাইৰূপী অৱশিষ্ট থাকিব, যজ্ঞৰ অৱশিষ্টক আমি ছাই বুলি নকওঁ, কি বুলি কওঁ? ভস্ম। তাৰ পৰা তিলক লৈ পেলাই জীৱ তৰি যাবও পাৰে। কিন্তু গুৰুৰ পৰা পোৱা গুৰু বাক্যৰূপী সমিধা কাষ্ঠ আনি যদি মই বাসনা কুণ্ডটোত পেলাই জ্বলাইছোঁ, তাতো জ্বলিব জ্ঞান অগ্নি, তাতো ছাই অৱশিষ্ট নিৰ্মাণ হ'ব। কিন্তু তাক আমি ভস্ম বুলি নকওঁ, তাক কি বুলি কওঁ? এঙাৰ। এঙাৰ কিহত কামত দিয়ে? ঘৰৰ চোৱা বাচন ধুবলৈ। বুজি পাইছেনে? ইনডাইৰেক্টলি কিবা এটা কৈছে। জীৱনত যি প্ৰাপ্ত হৈছে ন, যদি উপাসনাত লগোৱা গৈছে তেতিয়াহ'লে তাৰ অৱশিষ্টটোও জীৱৰ কল্যাণ কৰিব পাৰিব। কিন্তু যদি মই কেৱল বাসনা কুণ্ডতেই তাক দি আছোঁ, তাৰ অৱশিষ্ট ঘৰৰ বাচনকেইটা ধুবলৈহে কামত দিব, হয়নে? এইটোও ধুবলৈ, আমাকো ধুৱেগৈ ন, অগ্নিয়ে ধুই নেপেলাই জানো? একো এইটো নাথাকেগৈ। গতিকে ক'ত লগাইছোঁ সেইটো বহুত কথা ওপৰত নিৰ্ভৰ কৰে, ব্যক্তিজনৰ নিজৰ ওপৰত, সেইটো ক্ষেত্ৰত স্বাধীন। এতিয়া চাওক, যেতিয়া ৰুক্মবীৰো ইমান বিৰোধী হৈ পৰিল, তেতিয়া ৰুক্মবীৰক ধৰি পেলাই কি কৰিলে? এইখিনি দ্বন্দ্বত কিছুৱে আপোনাৰ এই ৰুক্মবীৰ মুণ্ডন কৰিছিল নকৰিছিল এনেকুৱা কথালৈ যায়গৈ। সেইবিলাক কথা ভাগৱতত প্ৰসংগত অহাই নাই। ৰুক্মবীৰৰ কি কৈছিল? ভগৱন্তই এই চুলিবিলাক হেৰেলা হেৰেলকৈ, আমাৰ জেগা হেৰেলা হেৰেলকৈ খবলা খবলিকৈ কাটি পেলাই তেওঁক দণ্ড দিছিল। এইটো বোলে কি দণ্ড হ'ল? ভগৱান কৃষ্ণইতো তেওঁক মৃত্যুদণ্ড দিব বিচাৰিছিল, কিন্তু ৰুক্মিণীয়ে ক'লে যে নিজৰ জ্যেষ্ঠ ভাতৃ হয়, এতিয়া জামাতা নহ'ল জানো, কেনেকৈ মৃত্যুদণ্ড দিব? তাৰ পৰা কি বুজাইছে? বাকী সকলোকে বধ কৰিলে, ৰুক্মবীৰে ইমানখিনি অত্যাচাৰ কৰিলে, একমাত্ৰ ভগৱান কৃষ্ণই ৰুক্মবীৰক বধ নকৰিলে, হয় নহয়? ইনডাইৰেক্টলিটো জৰাসন্ধকো বধ কৰিলেগৈ। ৰুক্মবীৰক যে বধ নকৰিলে, কিয় নকৰিলে? এতিয়া প্ৰসংগ অশ্বত্থামাৰ কথাও আহিব পাৰে, অশ্বত্থামাকো বধ কৰা নাই, কিন্তু অশ্বত্থামাক অভিশাপৰ জৰিয়তেও তেওঁক অনুতপ্ত কৰিছে, যে অমৰত্বক অভিশাপ কৰি দি দিলে। কলিৰ অন্ততটো তেওঁৰো মৃত্যু নিশ্চিত, কাৰণ এটা কল্পৰ বাবে দিছিল, এটা কল্প অন্তত অশ্বত্থামাৰো মৃত্যু, কিন্তু প্ৰত্যক্ষ ৰূপত ৰুক্মবীৰক মৃত্যুদণ্ড দিয়া হোৱা নাই। কিয় কৰিলে? ৰুক্মবীৰ সেই জীৱৰ সেইটো প্ৰকৃতি ন, অহং প্ৰবৃত্তিটো সম্পূৰ্ণৰূপে নিৰ্মূল সম্ভৱ নহয়। অহংকাৰৰ কি কৰা যায়? মুণ্ড ছেদন কৰা যায়, ক্ষমা কৰিব, কেশ ছেদন কৰা যায়। মুণ্ডন কৰা সমগ্ৰ ৰূপত কেশ লোচন কৰি চুলিখিনি খুৰাই দিয়েতো মুণ্ডন কয়। কেশ লোচন কৰিলে, ক্ষমা কৰিব, চুলিবিলাক যদি খবলা খবলিকৈ পাতি দিয়া যায়, গোটেই চুলিখিনি খুৰাই পেলালে আৰু চুলিখিনি খবলা খবলিকৈ কাটিছে, এনেই ওপৰে ওপৰি চাওকচোন, বেয়া আটাইতকৈ কোনটোত লাগিব? খবা খবলি কটাটো। অহংকাৰৰ ৰূপী সেই ৰুক্মবীৰৰ যেতিয়া ভগৱন্তই নিজৰ সেই নন্দক খৰগৰি শিৰটো খবলা খবলিকৈ কাটি পেলাইছিল ন, আমাৰ জীৱনতো যেতিয়া অহংকাৰ ভগৱন্তৰ সন্মুখী হ'বলগীয়া হয় ন, অহংকাৰৰ মুণ্ডটো তেনেকুৱা অৱস্থাই হয়। সম্পূৰ্ণ ৰূপত কেশ লোচন নকৰে, কিন্তু খবলা খবলি হৈ থাকে। ক'ৰবাত অহংকাৰটো থাকে, ক'ৰবাত আকৌ একেবাৰে নিৰ্মূল হৈ যাবলগীয়া হয়, হয় নহয়? এইখিনিতে চুলি আছে, এইখিনিতে চুলি নাই, এনেকুৱাও হৈ যায় নহয়, হয় নহয়? কোনোবাখিনিত অহংকাৰ পূৰ্ণ ৰূপত থাকে, একেবাৰে নিৰ্মূল হৈ নাযায়, ক'ৰবাত আকৌ একেবাৰে লেও হেও হৈ যাবলগীয়া হয়। সেই গ্ৰাফডালৰ ভিতৰতে তেওঁ ব্যক্তিত্বটো বৰ্তি থাকে। কেতিয়াবা একদম বুকু পিন্ধাই দিব, কেতিয়াবা আকৌ লেও পেও হৈ পৰি থাকিব লাগিব, নহয়নে? প্ৰাপ্তি অপ্ৰাপ্তিৰ মাজতেই তেওঁ দ্বন্দ্ব। ইয়াৰ পাছত শিশুপালৰ সৈতেতো এইটো প্ৰসংগ জানেই, ভগৱান কৃষ্ণৰ ৰুক্মিণীৰ বিবাহৰ পাছতো যেতিয়া ৰাজসভাত ভগৱান কৃষ্ণ শিশুপালক কৃষ্ণৰ প্ৰতি ভগৱন্তৰ প্ৰতি শিশুপালে বহুত অসৎ বাক্য উচ্চাৰণ কৰিছিল। তাত চাওকচোন, কৃষ্ণক সেইখিনিতো এটা সুন্দৰ কথা। কৃষ্ণত্ব সেইজনতহে প্ৰকাশ পায় যাৰ ভিতৰত গালি শুনাৰো ধৈৰ্য থাকে। কৃষ্ণৰ সামৰ্থ্যতা আছিল ন, শিশুপালে ইমান গালি পাৰি আছে, তৎ মুহূৰ্ততে শিশুপালক শিৰচ্ছেদ কৰি দিব পাৰিলেহেঁতেন,
কিন্তু কথা দি থৈছিল ন যে 100লৈকে মই গালি শুনিম, 100লৈকে তাৰ গালি নহয় 100টালৈকে মই তাৰ অপৰাধ ক্ষমা কৰিম, কিন্তু তাৰপিছত আকৌ মই ক্ষমাৰ কথা নাভাবোঁ। কৃষ্ণ মানে সেইজনো যিজনৰ ভিতৰত সেই 100টা গালি শুনাৰ ধৈৰ্য আছে, হয়নে? যেনেকৈ ভিগুৰীকে গৈ অলপ পাছত ওলাবগৈ নহয় মধ্যদশমত, নাৰায়ণক পৰীক্ষা কৰিবলৈ গৈ চিধাই ঘূৰেই মাৰি দিলেগৈ খঙতে গৈ। কিন্তু ৰিপ্লাইটো কি বুলি আহিলে, প্ৰভু আপুনি অহা কথা গমেই নাপালোঁ, মোক কঠিন বক্ষত গোৰ মাৰি দুখ পালে নি? সেইটো সহনশীলতা ন। কৃষ্ণত্ব সেইজনৰ ভিতৰতে থাকে যিজনৰ ভিতৰত সেই সহনশীলতা থাকে। আৰু জীৱই শিশুপালৰ নিচিনা স্থিতি এটাও পায় জীৱনত, গালি পৰাৰ, হয়নে? প্ৰশংসা কৰিবলৈ ব্যক্তিজনক জানিব লাগে, বস্তু এটাক জানিব লাগে, বিষয় এটাক জানিব লাগে। গালি পাৰিবলৈ না ব্যক্তিক জানিব লাগে, না বস্তুক জানিব লাগে, না বিষয়ক জানিব লাগে। সেইটোত আমাৰ মানুহ খুব পাৰ্গত, হয়নে? ৰাতিপুৱা বা গধূলিলৈকে যদি বকিবলৈ কৈ দিয়া যায় একদম আৰামছে বকি থাকিব পাৰিব, কোনো জনাৰ প্ৰয়োজন নাই, কোনো বস্তুৰ বিষয়ে তাৰ মনত ভবাৰ প্ৰয়োজন নাই। গালিটো তেনেকেই ওলায়, হয় নে নহয়? সেইকাৰণে গালি দিয়াটো সহজ, নজনা নুশুনাকৈ ঢেৰ কথা কৈ দিব পাৰি, কিন্তু জানি শুনি কথা কোৱাটো বৰ টান। পৰাপক্ষত আমাৰ জীৱনত সেই চেষ্টাটো লাগে যে জানি শুনি কওঁ। নাজানিতো শিশুপালেও কৈছিল, হয়নে? ইমানখিনি বকি পেলালে, তাত কি হ'ল? আমিও জীৱনটোত বিৰোধাভাস আচৰণ কৰাৰ সুযোগ কিছুমান পাওঁ, হয়নে? প্ৰথমটো বিৰোধাভাস আচৰণ কৰিলোঁ, ভগৱন্তে একো মতা নাই। দ্বিতীয়টো বিৰোধাভাস আচৰণ কৰিলোঁ, হয়নে? ভগৱানে টেষ্ট কৰি চাই নহয়, বুলিব এতিয়া কওকচোন। আকৌ একেটাকে কৰিলোঁ, যেনেকৈ আমাৰ কৰি থকা হয়। মই জানো যে ধৰি লওক ভগৱন্তৰ নামেহে মোক গতি দিব, ভগৱন্তৰ গুণলীলা শ্ৰৱণ কীৰ্তন কৰি জীৱই গতি পায়। সেইখিনি ল'বলৈ যাওঁতে নিজৰ মানসিকভাৱে প্ৰস্তুত হোৱাটো লাগে ন। মই এতিয়া কৰা ভুলটোকে যদি কৰি থাকোঁ, ধৰি লওক মই এইটো কথা জানো যে এই বস্তুটো খাব নালাগে, হয়নে? শিশুপালৰ স্থিতিটো কেনেকুৱা? প্ৰথমতে আপোনাৰ কি কৰিব? প্ৰথমতে খালে, নোখোৱা বস্তুটো মই খালোঁ, তাৰপিছত মই সুবিধাটো পালা ভগৱানৰ নাম লৈ দিম, উদ্ধাৰ হ'লে ভগৱানৰ নাম ল'লোঁ, উদ্ধাৰ হ'লোঁ। তেনেকৈ চাবচোন, মানুহে কৰা ভুলটোকে কৰি থাকে, ভাবে সমাজত দণ্ড ভৰি দিম, পিছত আকৌ একেটা ভুলকে কৰিম, আকৌ দণ্ড ভৰিম, তেনেকৈয়ে চলি থাকিব। এইটো শিশুপাল, হয় নহয়? সি সুযোগ লৈ আছে, সি এইটো বুজিব পৰা নাই যে ভগৱানে পৰীক্ষা কৰি আছে, হয় নহয়? 100টালৈকে ক্ষমা, মই ভাবি আছোঁ কি একো নহয়, এনেকেই মই হাত সাৰি যাব পাৰিম, কিন্তু যে মোৰ যে সেইফালে হিচাপ বহি আছে মই গমেই নাপাওঁ। কিন্তু যেতিয়াই শিশুপালে 101 নম্বৰ সংখ্যক ভগৱন্তৰ প্ৰতি বিভৎস বাক্য উচ্চাৰণ কৰিলে নহয়, কাৰো প্ৰতি চোৱা নাই, চিধাই সুদৰ্শন আহি তেওঁৰ শিৰচ্ছেদ কৰিছেহি। গতিকে ভুলটো কৰি থাকোঁতে মানুহজন যেতিয়া ৰতিটো বাঢ়ি যায়, শিশুপালে দেখিছে মই গালি পাৰি গৈ আছোঁ, এইজনে একো হোৱা নাই, তেতিয়া কি হ'ল? গালিৰ ট'নটো বাঢ়ি গৈ থাকে। চাবচোন মানুহৰ ক্ষেত্ৰতো প্ৰথমতে গালিটো সৰুকৈ ওলায়, পিছত যেতিয়া আকৌ ৰিয়েকশ্যন নাপায় গালিৰ ট'নটো বাঢ়ি গৈ থাকিব, হয়নে? যেতিয়া মাধমাৰটো পৰিব ন, তেতিয়াহ'লে আকৌ ভাবিবলৈও সময় নাপায় যে মই ইমানখিনি গালি পাৰি ভুলেই যে কৰি আছিলোঁ। শিশুপালেও তেনেকুৱা কণ্ডিশ্যন, গালি পাৰি থাকোঁতে ট'ন বাঢ়ি গৈ গ'ল, বুলিব মোক একো কোৱা নাই, মই কৈ গৈ আছোঁ। কিন্তু শেষ মুহূৰ্তত যেতিয়া সুদৰ্শনে ডিঙি স্পৰ্শ কৰিলে, শিশুপালে হতভম্ব হ'বলৈও সুযোগ নাপালে, তৎ মুহূৰ্ততে শেষ। তেওঁতোতো অভিশাপ পায়, শিশুপাল হৈছিল আৰু সেই জীৱ গৈ ভগৱন্তৰ চৰণত বিলীন হৈ গ'লগৈ, হয় নহয়? শিশুপালেতো তেনেকৈও মুক্তি পালে, কিন্তু আমিতো ইমান পূৰ্ব জন্মৰ পুণ্য লৈ আহে নাই যে ক'ৰবাত অভিশাপগ্ৰস্ত হৈ এইটো জন্ম পাই আছোঁ ন। সেইকাৰণে তেনেকুৱা সুযোগটো জীৱনত ৰাখিবই নালাগে, যাতে কিবা কাৰণত এটা ফ্ল'ত থাকি আমি কাৰোবাক কিবা এটা কথা কৈ সেই শিশুপালৰ নিচিনা স্থিতিটো পাবগৈ পাৰোঁ। কিন্তু যদি সদ্ভাৱনাটো সেই ভীষ্মকৰ দৰে ৰাজ্যত বন্দী হৈও, ৰুক্মবীৰৰ দৰে এজন বিৰোধী ভাতৃও নিজৰ এই শৰীৰৰূপী গৃহত থাকিও যদি কৃষ্ণৰ প্ৰতি সেই ভাৱটো থাকে ন, তেতিয়াহ'লে তেওঁ কৃষ্ণক বিচাৰি যাব নালাগে, কৃষ্ণই নিজেই আহি তেওঁক উদ্ধাৰ কৰি লৈ যাব। বৰা পুৰাণত বৰ সুন্দৰ উক্তি এটা ভগৱন্তই দিছে যে কিবা কাৰণত ভক্তই যেনিবা গোটেই জীৱনটো কোনোবা এজন ভক্তই ভগৱানৰ গুণলীলা কথাকে ক'লে, বুজিলে, গালে, কিবা কাৰণত অন্তিম সময়তে তেওঁ ভগৱানক পাহৰি থাকিলে, তেতিয়া তেওঁৰ গতিটো কি হ'ব? তেতিয়া ভগৱন্তই কি কৈছে? বোলে ভগৱানৰ ভক্তিৰ ইমান মহিমা, কোনোবাই যদি আংশিক ৰূপতো আচৰণ কৰিছে তেতিয়া তেওঁ ফলটো নোপোৱাকৈ থাকিব নালাগে। তেতিয়াহ'লেতো ইয়াত কোনো শংকাই নাই, এজন ব্যক্তিয়ে গোটেই জীৱনটো ভগৱানৰ ভক্তি কৰিলে, অন্তিম সময়ত তেওঁ বোলে কিবা কাৰণত পাহৰি থাকিলে, তেতিয়া তেওঁ মোক মনত পেলাব নালাগে, বোলে মই তেওঁক মনত পেলাই লওঁ।
তৃতীয়ৰ শেষত বৰ সুন্দৰ প্ৰাৰ্থনা এটি ভগৱন্তৰ প্ৰতি আহে। সেইটো প্ৰাৰ্থনা প্ৰত্যেকৰে জীৱনত থাকিব লাগে। আৰু সেই কথা প্ৰসংগই মই কথাও সামৰণি মাৰিম। চাওকচোন যে দশমৰ শেষতো, সেয়া চতুৰ্থৰ শেষতে হওক বা তৃতীয়ৰ শেষতেই হওক, ভগৱন্তৰ ওচৰণত বৰ এটা সুন্দৰ প্ৰাৰ্থনা কৰা হৈছে। সেই প্ৰাৰ্থনাৰ বাক্যকেইটা আমাৰ প্ৰত্যেকৰে জীৱনত লাগে। এনেইতো আমি ঢেৰ প্ৰাৰ্থনা কৰি আছোঁ। অনায়াসেন মৰণম বিনা দৈন্যেন জীৱনম দেহান্তে তব স্মৰণম প্ৰসাদম কুৰুমে প্ৰভু। টান হ'ব পাৰে, পৰাপক্ষত এই শ্লোকটো মনত থাকিব পাৰিলে ভাল। একো টান কথাও নহয়। চাওকচোন কিমান সুন্দৰ ভাৱ। অনায়াসেন মৰণম, কি কৈছে যে প্ৰভু মইতোতো মৃত্যুটো সত্য, স্বয়ং ব্ৰহ্মায়ো মৃত্যুৰ সন্মুখীন হ'ব লগা হয়। মৃত্যুটো যেতিয়া সত্য, প্ৰভু তোমাক প্ৰাৰ্থনা জনাইছোঁ মই যাতে মৃত্যুটো অনায়াসেই পাব পাৰোঁ, অৰ্থাৎ কষ্ট নোহোৱাকৈ যাতে মোৰ জীৱনলৈ মৃত্যু আহে। আটাইতকৈ ডাঙৰ কথা চাবচোন, কাহানিও জীৱনত ভগৱন্তক নামানো বুলি কোৱা ব্যক্তিজনেও, চাব দেই বাক্যটোত, কাহানিও ভগৱন্তক নামানো বুলি কোৱা ব্যক্তিজনেও জীৱনৰ শেষৰ ফালে ভগৱানক এই কাৰণেই মানিবলৈ আৰম্ভ কৰি দিয়েগৈ যাতে মৃত্যুটো তেওঁ কষ্ট নাপায়। হয় নহয়? শেষৰ ফালে মানুহৰ সেইটোৱে ইচ্ছা থাকেগৈ ন, এতিয়া আৰু মোৰ প্ৰভু বেলেগ ইচ্ছা নাই, মই শান্তিৰে মৰিব পাৰিলেই হ'ল। ভগৱন্তক সেইটোকে প্ৰাৰ্থনা কৰা হৈছে যে প্ৰভু যে অনায়াসেন মৰণম, অনায়াসেই যাতে মই জীৱনত মৃত্যুটোক পাওঁ। লগতে আকৌ কি বাকী জীৱনটো, অনায়াসত যেনিবা মৃত্যুটো পালোৱেই, বাকী চোৱা জীৱন লগতে কি কৈছে, বিনা দৈন্যেন জীৱনম, বিনা দৈন্যতাত যাতে জীৱনটো পাৰ হয়। কাৰো ওচৰত হাতখন পাতিব নোলোৱাকৈ, হ'ব নোহোৱাকৈ, কাৰো ওচৰত যাতে মই বিচাৰিবলগীয়া নোহোৱাকৈ, বুজি পাইছেনে? কাৰো ওচৰত ভিক্ষা কৰিব নোলোৱাকৈ যাতে মোৰ জীৱনটো পাৰ হয়। মানুহে সেইটোৱে নিবিচাৰে জানো? স্বনিৰ্ভৰশীল হোৱা এইটোকে কয়। ভগৱানক প্ৰাৰ্থনা কৰিছে যে প্ৰভু মই কাকো খাতিৰ কৰিব নালাগে। খাতিৰ শব্দটো কৰিলে অকণ টনটো বেলেগ হৈ যায়, কিন্তু কাকো খাতিৰ কৰিব নোলোৱাকৈ যাতে জীৱনটো মোৰ পাৰ হয়। বোলে ঠিক আছে, অনায়াসে মই মৃত্যুও পালোঁ, বিনা দৈন্যতাত জীৱনো পাৰ হ'ল। তৃতীয়তে কি ক'লে? এইকেইটাতো দিবাই, লগতে আৰু এটা অকণমান কৃপা কৰা। কি ক'লে? দেহান্তে তব স্মৰণম, যে মোৰ যেতিয়া দেহৰ পৰা মই ওলাই যাম তেতিয়া তোমাৰ স্মৰণ যাতে মোৰ সহজ হয়। হয়নে? গোটেই ভাগৱতৰ প্ৰাৰ্থনাই তিনিওটা বাক্যত সোমাই আছে। কি ক'লে ভক্তসকলে? এই তিনিটা ভাৱেই নহয় জানো? অনায়াসেন মৰণম, পৰীক্ষিত 7 দিন হাতীৰে এইকাৰণেই শুনিলে যে মোৰ মৃত্যুটো নিশ্চিত, কিন্তু মই যাতে আনন্দ মনেৰে অনায়াসেই মৃত্যুক মই পাব পাৰোঁ। হয় নহয়? ভাগৱতৰ প্ৰথম ৰিকুৱাৰমেণ্ট সেইটোৱেই, অনায়াসেন মৰণম বিনা দৈন্যেন জীৱনম। পৰীক্ষিতে কাকো একো বিচাৰিবলগীয়া হোৱা নাই, প্ৰহ্লাদে একো বিচাৰিবলগীয়া হোৱা নাই, অম্বৰীষে একো বিচাৰিব হ'বলগীয়া, আনকি বিপ্ৰ দামোদৰৰ নিচিনা দিন দৰিদ্ৰ বুলি ভাবি থকা এজন ব্ৰাহ্মণেও একো বিচাৰিব লগা হোৱা নাই। বোলে কেনেকৈ? সুশীলাইহে বিচাৰিবলৈ পঠাইছিল, কিন্তু গৈ পেলাই বিচাৰিব পাৰিলে জানো? নোৱাৰিলে ন। বহুত ডাঙৰ কথা যে সাক্ষাৎ জগতৰ ঈশ্বৰৰ সন্মুখত উপস্থিত আছে, কিন্তু মুখৰ পৰা তেওঁ বাক্য ওলালে যে প্ৰভু মোক আমুকটোকে দিয়া। এইটো হৈছে ভক্তিৰ স্থিতি, যেতিয়া চব গুগ্ৰাহ লৈ লোৱাৰ সামৰ্থ্যতা থাকে, কিন্তু তেওঁ ইমান বিনয়ী হৈ পৰে যে তেওঁ তাক একো গ্ৰহণ নকৰে। হয়নে? যেনেকৈ মাক দেউতাকে কি কয়, এই বুলিব বোপাই বাকী জীৱনত একো দিব নোৱাৰিলে অন্তিম সময়ত তই মোৰ ওচৰত থাকিবি পাই, মাতষাৰ দিবি পাই, কয় নকয়? ভক্তৰ ভগৱানৰ প্ৰতি, ভগৱানৰ ভক্তৰ প্ৰতি ভাৱ সেইটোৱেই। খোৱা নোখোৱা এইবিলাকতো সংসাৰত চলি থাকিব, হয় নহয়? এইবিলাক মানুহে নিমখ তেলে ভাত খায়ো জীয়াই থাকিব পাৰে, ডাঙৰ কথা নাই। কিন্তু যদি ঘৰখনত সেই মাতষাৰ পোৱা নাই, সেই আন্তৰিকতাটো পোৱা নাই, তেতিয়াহ'লে প্ৰতিটো মুহূৰ্তত মৰিব লগা হয়, হয় নহয়? সেইকাৰণে ভগৱন্তক কৈছে যে প্ৰভু বিনা দৈন্যতাততো পাৰ হ'বই, অন্তিম সময়ত তোমাৰ স্মৰণ, তেতিয়াহে মোৰ জীৱনটো সাৰ্থক হ'ব। প্ৰসাদম কুৰুমে প্ৰভু, এইকণ প্ৰসাদেই তুমি মোক প্ৰদান কৰা। সেইটো প্ৰাৰ্থনা প্ৰত্যেকৰে জীৱনত লাগে। ইয়াক মেইনটেইন কৰি গৈ থকাটো নিজৰ কথা। ঘৰটো বনাই দিলোঁ, এতিয়া ঘৰটো চাফ চিকুণতা মেইনটেইন কৰি ৰখাটো গৃহস্থীজনৰ দায়িত্ব ন। ভক্তিৰ ঘৰটো নিৰ্মাণ হৈ গ'ল, অনায়াসেন মৰণম বিনা দৈন্যেন জীৱনম দেহান্তে তব স্মৰণম। এতিয়া এই তিনিটা চিন্তনৰ মাজত জীৱনটোক মই কেনেকৈ লৈ যাওঁ সেইটো মোৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে।